আমাৰ সকলো অভিভাৱকে সাধাৰণতে যিটো সপোন দেখুৱাই সৰুৰে পৰাই ল'ৰা ছোৱালীবিলাকক সুধিলেও যিবিলাক কথা সাধাৰণতে কয়, ভৱিষ্যতলৈ তুমি কি হ'বা বুলি সুধিলে ডক্টৰ, ইঞ্জিনিয়াৰ কিবা কিবি ঢেৰ কয়। মই সেইসকল অভিভাৱকক, সেইসকল মৰমৰ ছাত্ৰ ছাত্ৰীক কওঁ যে আমি ডাঙৰ মানুহ হোৱাৰ সপোন দেখিব লাগে। এইটো কেতিয়াও বেয়া কথা নহয়, ভাল কথা। কিন্তু মই নিজে ভাবোঁ যে এজন ডাঙৰ মানুহ হোৱাৰ সপোন দেখাতকৈ আমি প্ৰথমতে ভৱিষ্যতলৈ এজন ভাল মানুহ হোৱাৰ সপোন দেখাটোহে বেছি গুৰুত্বপূৰ্ণ কথা মোৰ কাৰণে। মই এজন ল'ৰা চোকা হোৱাতকৈ, এজনী ছোৱালী মেধা হোৱাতকৈ মই প্ৰথমতে গুৰুত্ব দিওঁ সি বা তাই ভাল হওক, প্ৰথমতে ভাল হওক। সমাজখনত এজন ভাল চিকিৎসক হোৱাতকৈ, এজন ভাল ইঞ্জিনিয়াৰ হোৱাতকৈ প্ৰথমতে সি বা তাই এজন ভাল মানুহ হওক, ভাল মানুহ। সেইটোত আপোনালোকে গুৰুত্ব দিয়ক। মনত ৰাখিব, এজন ভাল চিকিৎসক এজন ভাল মানুহ নহ'বও পাৰে, এজন ভাল অভিযন্তা এজন সুনাগৰিক নহ'বও পাৰে। কিয় কৈছোঁ মই? যদি আপুনি দিনৰ দিনটো কষ্ট কৰি তেজ আৰু হাড়ক পানী মাটি কৰি পঢ়োৱাৰ পিছত সি যদি ডক্টৰ হৈছে আৰু ডক্টৰ হোৱাৰ পিছত এজন বিখ্যাত ডক্টৰ হৈছে, এলাপেচা ডক্টৰ নহয়, এনেকুৱা মেধাৰ বলত এনেকুৱা এটা পৰ্যায় পাইছেগৈ যাৰ ট্ৰিটমেণ্ট, যাৰ চিকিৎসা পাবৰ কাৰণে হাজাৰ হাজাৰ মানুহে হাবাথুৰি খাবলগীয়া হয়, লাইন পাতিবলগীয়া হয় তেখেতৰ ওচৰত ৰোগী যাবৰ কাৰণে। যদি সেই চিকিৎসকজনে সেই ৰোগীসকলক চোৱাৰ নামত অকল যদি টকাহে চিনি পায়, যদি হাঁহ কুকুৰা গৰু ছাগলী মাটি বাৰী বিক্ৰী কৰিহে সেই চিকিৎসকজনৰ চিকিৎসা ৰোগীয়ে ল'বলগীয়া হয়, তেতিয়াহ'লে মই ক'ম তেওঁ ভাল চিকিৎসক হ'ব পাৰে, তেওঁ কেতিয়াও ভাল মানুহ নহয়। মোৰ দৃষ্টিত তেওঁ ভাল মানুহ নহয়। কাৰণ তেওঁ পাহৰি গ'ল তেওঁ কোনটো ঘৰৰ পৰা, কি পৰিৱেশৰ পৰা আহি তেওঁ সেই বিখ্যাত চিকিৎসকজন হৈছে। তেওঁ এতিয়া টকাহে চিনি পায়, তেওঁ মানৱীয়তা, তেওঁ মূল্যবোধ, তেওঁ সমাজ আৰু জাতিটোৰ প্ৰতি যি দায়িত্ব, আনকি গাঁওখনৰ প্ৰতি, ঘৰখনৰ প্ৰতি থকা তেওঁ দায়িত্বও বহুতেই পাহৰি যায়। সেই চাম ডাঙৰ মানুহ আপোনালোকে বিচাৰেনে? মই ভাবোঁ আপোনালোকে নিবিচাৰে। আৰু যদি যিসকলে তেনেকুৱা সন্তান বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে মনত ৰাখিব, যিসকল অভিভাৱকে ছাত্ৰ ছাত্ৰীক, যিসকল শিক্ষাগুৰুৱে ছাত্ৰ ছাত্ৰীক আৰু যিসকল শিক্ষাৰ্থীয়েও ভৱিষ্যতৰ বাট বুলিবৰ কাৰণে অকল যদি মূল্যাংকনক গুৰুত্ব দিছে, অৰ্থাৎ নম্বৰৰ নিগনি দৌৰৰ প্ৰতিযোগিতাত যদি আপুনি নামিছে আৰু নমুৱাব বিচাৰিছে, তেনেহ'লে মনত ৰাখিব যে মূল্যাংকনৰ পিছত দৌৰা সেইসকলে এটা সময়ত মূল্যবোধ কি তেওঁলোকে পাহৰি যাব। আৰু তেতিয়াই কি হ'ব, আপুনি বৃদ্ধাশ্ৰমত অতিথি হ'বলগীয়া হ'ব পাৰে নিজৰ সেই মৰমৰ সন্তানটোৰ কাৰণে। অৰ্থাৎ যিবিলাকে মূল্যাংকনক গুৰুত্ব দিয়ে তেওঁলোকে সদায় মূল্যবোধক ক'ৰবাত চিটিকাই পেলায়। মই ভাবোঁ যে মূল্যাংকনক গুৰুত্ব দিব লাগিব, কিন্তু মূল্যাংকনৰ লগতে সমানেই ৰেল গাড়ীৰ দুয়োটা চিৰিৰ দৰে এফালে মূল্যাংকন, আনফালে মূল্যবোধ সমানে আগুৱাই নিব পাৰিব লাগিব। তেতিয়াহে আপুনি বিচৰা 9 মাহ 10 দিন পেটত গৰ্ভত লোৱা সেই সপোনটোৱে সাকাৰ ৰূপ পাব। নতুবা আপুনি কান্দি কান্দি জীৱনৰ শেষ সময়ত আপোনাৰ মুখত দিব বিচৰা পানী টোপাল কাষ ঘৰৰ আটাইতকৈ গেধা ল'ৰাটোৱে দিব, আপোনাৰ সেই চোকা ল'ৰাটোৱে নিদিয়ে। যিটো ল'ৰা সম্বৰ্ধিত হোৱা নাছিল, যিটো ল'ৰা আটাইতকৈ গাঁওখনৰ গাধা আছিল, সেই গাধা ল'ৰাটোৱেহে এই চোকা মাক বাপেক হোৱা সৌভাগ্য অৰ্জন কৰা মানুহজনৰ মৃত্যুৰ আগমুহূৰ্তত শেষৰ চামুচ পানী দিব। মনত ৰাখিব। সেইটো বিচাৰে নেকি? নিবিচাৰে। মই বিচাৰোঁ, আপোনালোকে কোনেও সেইখিনি নিবিচাৰে, ময়ো নিবিচাৰোঁ। আমাক নেলাগে তেনেকুৱা ইমান চোকা ল'ৰা, নেলাগে আমাক তেনেকুৱা মেধাৱী ছাত্ৰী, যি নিজৰ মাক দেউতাকৰ মূল্য নুবুজে, যি নিজৰ ঘৰৰ কাষৰ ঘৰৰ মানুহৰ মৰম আৰু ভালপোৱা নুবুজে, যি গাঁওখনৰ প্ৰতি, যি অঞ্চলটোৰ প্ৰতি দায়বদ্ধ নহয়,
তেনেকুৱা মেধাৱী আমাক নালাগে মোৰ স্পষ্ট কথা